যে আজি মোৰ তাত তথ্য আছে যে যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো GST দিব লাগে সেই GSTত বহুত ডাঙৰ ঘটলা আছে মোৰ তাত তথ্য আছে বহুত ডাঙৰ ঘটলা আছে সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ GST ফাঁকি দিয়ে GST চুৰি কৰে সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি মোৰ তাত তথ্য আছে মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো মোৰ তাত তথ্য আছে এতিয়া মই যদি তাত ইমিডিয়েটলি GSTৰ অফিচাৰ পঠাই দিওঁ ৰেড মাৰিব পঠাই দিওঁ লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে বিৰোধী হাৰাশাস্তি কৰিলে অমুক কৰিলে সেইকাৰণে মই সময়লৈ ৰৈ আছো আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে অসম বিধানসভাৰ সন্মতি দিয়ক বিৰোধী দলসকলে দিয়ক আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই GST ফাঁকি দিয়াৰ অভিযোগ আহিছে কওক ৰেড কৰিব লাগে যদি কোৱা হওক নাই ৰেড কৰিব লাগে কওক আপুনি স্পষ্টতাৰে কওক মই কালি GST অফিচাৰ পঠাম মন্ত্ৰী মহোদয় এইটো সমবায়হে পৰিচালনা কৰি সমবায়খনতে যদি সমবায় ঠিক আছে সমবায় তেওঁৰ অধ্যক্ষ সমবায়খনে ফাঁকি দিছে সমবায়খনলৈ পঠাওঁ ৰেড মাৰো কওক আপুনি স্পষ্টতাৰে সমবায় গ'লে যাব নালাগে নেকি সমবায় পৰিচালনা কৰি সমবায়খনে তেওঁ অধ্যক্ষ সমবায় GST দিব লাগিব সমবায়টো GST মাফ নহয় সমবায় GST মাফ নেকি GST তো মাফ নহয় আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত GST ৰেড মাৰক আমাৰ সভাপতি কামৰ লগত জড়িত নাই হলেও নালাগে জুন হলেও নালাগে এইটো ৰেহাই দিব নালাগে নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছো যে মই পাৰ্মিশ্যন ল'ব বিচাৰিছো অসম বিধানসভাৰ পাৰ্মিশ্যন দিয়ক বিশেষকৈ আপুনি স্পষ্টতাৰে কওক আপুনি কওক তেখেত নাই আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হলে তাৰ তাত যাব পাৰি GST ৰেড মাৰিব পাৰি মই জনাত আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই আৰে GST ফাঁকি দিয়াতকৈ ডাঙৰ অবৈধ কাম কি আছে আমাৰ সভাপতিয়ে GST ফাঁকি দিয়াতকৈ আমাৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে সিন্ডিকেট বন্ধ হ'ব লাগে অসমত নহয় নহয় অসমত সিন্ডিকেট বন্ধ হ'ব লাগে GST ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে যিজন মানুহে চৰকাৰৰ ৰাজহ ফাঁকি দিয়ে তাতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে কওক এইটো ৰাষ্ট্ৰদ্ৰোহী কাম